নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ব ফেচবুকৰ ওপৰত। চাওক, আমি সকলোৱে জানো বা আপোনালোকেও জানে, আজিৰ দিনত ফেচবুকত কাম কৰি বহুতেই টকা ইনকাম কৰি আছে। আৰু যিসকল নতুন ব্যক্তি যদি ফেচবুকত কাম কৰি পইচা ইনকাম কৰিম বুলি ভাবিছে, সেইসকলৰ বাবে এই ভিডিঅ'টো। চাওক, কিছুমান মই নিজে প্ৰব্লেম ফেচ কৰোঁ, আৰু যেতিয়া প্ৰব্লেমবিলাক ফেচ কৰোঁ তেতিয়া মই আপোনালোকৰ লগত ভিডিঅ' বনাই শ্বেয়াৰ কৰি দিওঁ। চাওক, যিবিলাক নতুন কণ্টেণ্ট ক্ৰিয়েটাৰ হয়, যদি এতিয়াও ভিডিঅ' বনাই আছে কিন্তু হয়তো আপোনালোকৰ ইন ফিউচাৰ হয়তো প্ৰব্লেম হ'ব পাৰে, গতিকে ভিডিঅ'টো ভালকৈ চাই লওক। যদি আপোনালোকে ফেচবুকত কাম কৰিম বুলি ভাবিছে, সকলোৱে জানে যে যিকোনো কোম্পানীৰ এটা ৰুলছ ৰেগুলেশ্যন থাকে। গতিকে ফেচবুক কোম্পানীৰো ৰুলছ ৰেগুলেশ্যন আছে। আপুনি তাতে কি কি কৰিব লাগিব আৰু কি কি কৰিলে আপোনাৰ হয়তো চেনেলটো মনিটাইজ নহ'ব, আপুনি পইচা ইনকাম কৰিব নোৱাৰিব, গোটেইখিনি ৰুলছ দিয়া আছে তাতে। প্ৰথম কথা হৈছে, আপুনি ইয়াত আপোনাৰ ফলোৱাৰ্ছ বঢ়াব লাগিব। আপোনাৰ মিনিমাম ৫,০০০ ফলোৱাৰ্ছ লাগে। ১০,০০০ হ'লে মনিটাইজ হয়, ৫,০০০ হ'লে কিছুমান অপশ্যন টুলছ খুলি দিয়া হয়, যেনেকৈ এডছ অন ৰিলছ, বনাছ, এনেকৈ কিছুমান ষ্টাৰ অপশ্যনবিলাক খুলি দিয়া হয় ৫,০০০ ফলোৱাৰ্ছ হ'লে। চাওক, এতিয়া প্ৰথম কথা হৈছে, আপুনি ফলোৱাৰ্ছ ক'ৰ পৰা বঢ়াব। ফলোৱাৰ্ছ বঢ়াবলৈ আপুনি ভাল কণ্টেণ্ট আপলোড কৰিব লাগিব আপোনাৰ চেনেলটোত, যাতে মানুহে চাই পেলাই যাতে আপোনাৰ ভিডিঅ'ৰ পৰা কিবা এটা শিকে, কিবা এটা নলেজ পায়। তেতিয়াহে আপোনাক ফ'ল' কৰিব, বোলে হয় ভাল কথা এটা শিকালে, ভাল নলেজ দিছে, তেতিয়াহে আপোনাক লাইক এটা কৰিব বা ভাল কমেণ্ট এটা কৰিব। তেতিয়াহে, যদি আপোনাৰ কণ্টেণ্টে ভাল নহয়, ক'ৰ পৰা আপোনাক লাইক কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব। গতিকে সেইকাৰণে যিমান পাৰে যাতে মানুহে চাই ভাল পায় তেনেকুৱা কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিব। যি ক্ষেত্ৰতে নহওক, আপোনাৰ কেটেগৰী যিয়ে নহওক, ব্লগাৰ হওক, এডুকেশ্যন হওক, কিবা নলেজৰ বিষয়ে হওক, যি হওক, মুঠতে যি কণ্টেণ্ট বনাব যাতে পাব্লিকে চাই ভাল পায় তেনেকুৱা কণ্টেণ্ট বনাব, প্ৰথম কথা। আৰু চাওক, তাৰপিছত হৈছে, আপুনি ভিডিঅ'ত বেলেগৰ ভিডিঅ' বেছি ইউজ নকৰিব। আপোনাৰ ভিডিঅ'ত যেতিয়া বেকগ্ৰাউণ্ড মিউজিকবিলাক লগায়, তেতিয়া 30 ছেকেণ্ডৰ ওপৰত মিউজিক নলগাব। নন ষ্টপ যদি আপুনি 30 ছেকেণ্ডৰ ওপৰ মিউজিক লগায়, বেকগ্ৰাউণ্ড মিউজিক, তেতিয়া আপোনাৰ ভিডিঅ'টোত কপিৰাইট আহিব। আৰু কপিৰাইট আহিলে কি হ'ব, আপোনাৰ ভিডিঅ'টো হয়তো মনিটাইজ নহ'ব পাৰে, বা মনিটাইজ হ'লেও কি হ'ব, আপোনাৰ সেই ভিডিঅ'টোত যিখিনি ইনকাম হ'ব, ইনকামখিনি যিজন ব্যক্তিয়ে কপিৰাইট দিব তেওঁহে আপোনাৰ ইনকামখিনি পাব। এইটো কথা মনত ৰাখিব। কাৰণ চাওক, আপোনাৰ হয়তো 30-40 ছেকেণ্ডৰ কাৰণে আপুনি হয়তো ভিডিঅ' এটা বনাব, 10 মিনিটমানৰ বা 8-10 মিনিটৰ আপোনাৰ ভিডিঅ'টো মানি লওক। কিন্তু এতিয়া যদি আপুনি 30-40 ছেকেণ্ডৰ কাৰণে গোটেই ইনকামখিনি তেওঁক দিব লগা হয়, তেতিয়াহ'লে আপোনাৰ কষ্টখিনি এনেই যাব। গতিকে সেইখিনি কথা মনত ৰাখিব। যিমান পাৰে বেকগ্ৰাউণ্ড মিউজিক 20 ছেকেণ্ড 25 ছেকেণ্ড দিয়াৰ চেষ্টা কৰিব, তাতকৈ ওপৰত নিদিব, তেতিয়া কপিৰাইট নাহে। তাৰপিছত চাওক, আমি ইয়াতে ৰিলছ আপলোড কৰিব পাৰোঁ ফেচবুকত। ৰিলছ আপলোড কৰিলে 1.5 মিনিট সময়লৈকে আমি ফেচবুকত ৰিলছ আপলোড কৰিব পাৰোঁ। ইউটিউবত 60 ছেকেণ্ড 1 মিনিট সময় দিয়া থাকে ৰিলছৰ, কিন্তু ফেচবুকত 1.5 মিনিট সময় দিয়া থাকে। আৰু বহুতে নাজানে যে 1.5 মিনিট যে সময় আছে, মানে ৰিলছ বনালে কপিৰাইট নাহে বুলি কয় বহুতে। আহে, ৰিলছতো কপিৰাইট আহে। সেইকাৰণে কৈছোঁ, 1.5 মিনিট সময় দিয়া থাকে। আপুনি 1.5 মিনিটৰ ভিতৰত কিজানি গোটেই 1.5 মিনিটটোই বেকগ্ৰাউণ্ড মিউজিক লগাই দিছে, কিন্তু তাত আপোনাৰ কপিৰাইট আহি থাকিব, হয়তো আপুনি গমেই পোৱা নাই। তেতিয়া আপোনাৰ চেনেলটো মনিটাইজ নহ'ব। সেইকাৰণে কৈছোঁ, যিমান পাৰে নিজৰ কণ্টেণ্ট দিবলৈ চেষ্টা কৰিব, বেলেগৰ কণ্টেণ্ট ইউজ নকৰিব। তেতিয়াহে আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হ'ব আৰু মনিটাইজ হ'ব সোনকালে। আৰু সদায় ভাল কণ্টেণ্ট দি যাব। আৰু সদায় ডেইলি আপুনি ফটো পষ্ট কৰিব। ইয়াত ফটো পষ্ট কৰিলে ক'ৰ পৰা আপোনাৰ ইনকাম চ'ৰ্চটো আহিব, চাওক, মই কৈ আছোঁ। ইয়াতে আপোনাৰ ইনকাম চ'ৰ্চ আছে। মই যদি ইয়াতে ডেছবৰ্ডত যাওঁ, ডেছবৰ্ডত গ'লে ইয়াত আপোনাৰ ইনকাম চ'ৰ্চ হ'ব। মনিটাইজ অপশ্যনত গ'লে আপোনাৰ ইয়াত ইনকাম চ'ৰ্চ আছে 4 ধৰণৰ। এটা হৈছে ষ্টাৰ, মানে যদি আপুনি কিবা ভাল বস্তু কণ্টেণ্ট বনাইছে, ভাল ভিডিঅ' আপলোড কৰিছে, কিছুমানে চাই ভাল পাব, আপোনাক ভাল পায়, ষ্টাৰ পঠায়। ষ্টাৰ পঠালে মানে যেতিয়া ষ্টাৰ পঠাব, তাতে এটা আমাৰ এমাউণ্ট আহে। সেই এমাউণ্টটো আমি উইথড্ৰল কৰিব পাৰোঁ। যদি আপোনাক কোনোবাই ভাল পায়, গিফ্ট হিচাপে পঠায় ষ্টাৰ, তাতে পইচা আহে। সেইটো এটা ফাৰ্ষ্ট ইনকাম। ছেকেণ্ড হৈছে এডছ অন ৰিল। আপুনি যেতিয়া ৰিলছবোৰ বনাব, আপোনাৰ ৰিলছৰ ওপৰত এডভাৰটাইজ চলাব ফেচবুক কোম্পানীয়ে। যিমান এডভাৰটাইজ চলাব, তাৰ ওপৰত হিচাপ কৰি আপোনাৰ ইনকামটো এডছ অন ৰিলৰ পৰা আহিব। থাৰ্ডত হৈছে আপোনাৰ বনাছেছ। বনাছেছটো ক'ৰ পৰা আহে? বনাছ আহে আপোনাৰ ফটোৰ পৰা। আপোনালোকে যে ফেচবুক চাই থাকে, ফটোত যে ইমান লাইক কমেণ্ট আহে, লাখে লাখে যে লাইক আহে, লাখে লাখে যে কমেণ্ট আহে, সেইটো হৈছে সিহঁতে চাওক, সিহঁতৰ কিন্তু চেনেলত প্ৰায় তেনেকুৱা দেখা পাওঁ, সিহঁতৰ চেনেলত কোনো ভিডিঅ' কণ্টেণ্ট নাপাব কিন্তু, ঠিক আছে। অকল ফটো আপলোড কৰি আপুনি পইচা ইনকাম কৰিব পাৰে।
কিন্তু তাতে আপোনাৰ লাইক আহিব লাগিব, কমেণ্ট আহিব লাগিব তেনেকুৱা, আৰু আপোনাৰ এইটো ফলোৱাৰ্ছ আহিব লাগিব। ঠিক আছে, তো গতিকে তেনেকৈ ইয়াতে বহুতকেইটা 4টা ইনকাম চ'ৰ্চ আছে ফেচবুকৰ পৰা। তো বোনাছত হ'ল সেইটো, আপুনি যিমান ফটো আপলোড কৰিব, যিমান লাইক কমেণ্ট আহিব, তেতিয়া আপোনাৰ এই বোনাছ অপশ্যনটো খুলি যাব। যেতিয়া আপোনাৰ বোনাছ অপশ্যনটো খুলি যাব, তেতিয়া ফেচবুকে আপোনাক পইচা দিব লাইক কমেণ্টৰ ওপৰত ভিত্তিত। তাৰপিছত আছে ইন ষ্ট্ৰীম এডছ। ইন ষ্ট্ৰীম এডছটো হ'ব আমাৰ কেতিয়া জানেনে? আমাৰ চেনেলটো যেতিয়া মনিটাইজেশ্যন হ'ব। যেতিয়া আমাৰ চেনেলটো মনিটাইজ হ'ব, আপোনাৰ ভিডিঅ'ত ফেচবুক কোম্পানীয়ে এডছ চলাব। আৰু আজিকালি কি কৰে, আগতে ৰুলছটো বেলেগ আছিলে, আজিকালি মনিটাইজেশ্যন নহ'লেও ধুনীয়াকৈ এডছটো চলাই থৈ দিয়ে, কিন্তু আমি ইনকামটো নাপাওঁ। ইনকামটো যিমান ইনকাম হয় মনিটাইজেশ্যন নোহোৱালৈকে ফেচবুক কোম্পানীয়ে পায়। কাৰণ কিয়? এডছ যি চলাব দিয়ে, যিটো এডছ দেখাব ফেচবুক আমাৰ ভিডিঅ'ৰ ওপৰত, সেই এডছটো এটা বেলেগ যিজন কোম্পানী, তেওঁ সেই ফেচবুক কোম্পানীক পইচা দিয়ে, মোৰ এই বস্তুটো প্ৰমোট কৰোঁ আপোনাৰ ফেচবুকত বুলি পেলাই। সেইটো বাৰু বেলেগ ধৰণৰ কথা, মই পিছত বেলেগ ভিডিঅ' বনাই দিম। সেই পইচাখিনি ফেচবুকক দিয়ে, ফেচবুকে আমাৰ ভিডিঅ'ৰ ওপৰত এডছবিলাক চলায়, তাৰ পৰা কিছু পৰিমাণে ফেচবুকে ৰাখে, কিছু পৰিমাণে আমাক দিয়ে। গতিকে ইয়াত এনেকৈ আপুনি 4 ধৰণে পইচা ইনকাম কৰিব পাৰিব। এটা হৈছে ষ্টাৰ, এটা হৈছে এডছ অন ৰিল, এটা হৈছে বোনাছেছ, এটা হৈছে ইনষ্ট্ৰীম এড। যদি আপোনালোকে কাম কৰিম বুলি ভাবিছে, কষ্ট কৰক, ভাল ভাল কণ্টেণ্ট দিয়ক, ফলোৱাৰ্ছ বঢ়াওক আৰু কাম কৰি ইয়াতে ইনকাম কৰক। গতিকে প্ৰথমতে এইখিনি কাম কৰি লওক, আৰু যদি কিবা জানিবলগীয়া থাকে সুধিব মোক কি কৰিব লাগে, মই গোটেইখিনি যিখিনি জানো কৈ দিম। আৰু ক'লোৱে যিটো আপোনাৰ যেতিয়া আপোনাৰ চেনেলটো হয়তো আপুনি গম নাপায়, যেতিয়া মনিটাইজ নহ'ব, মনিটাইজেশ্যন কাৰণে এপ্লাই কৰিব, যেতিয়া চেনেলটো ৰিভিউত পৰিব, কাৰণ ক'লোৱে মোৰ চেনেলটো আজি বহুকেইমাহ ধৰি ৰিভিউত পৰি আছিল, কিন্তু মোৰ তাত ইমান কপিৰাইট আহি আছে মই একচুৱেলি গমেই পোৱা নাই। সেইদিনা ইউটিউবত চাৰ্চ কৰি চোৱাতহে গম পালোঁ। কি কৰিব, ছেটিং অপশ্যনত যাব, ছেটিং অপশ্যনত গৈ পেলাই আপোনাৰ যদি চেনেলটো কিবা প্ৰব্লেম হৈছে, ইয়াতে ছাপোৰ্ট ইনবক্স বুলি অপশ্যন এটা আছে, ছাপোৰ্ট ইনবক্সত যাব। তাতে গ'লে আপুনি পাব ইয়াতে ৰিপৰ্টছ এবাউট আদাৰ্ছ, ইউৰ এলাৰ্টছ, এনেকৈ অপশ্যনবিলাক পাব। ইউৰ এলাৰ্টছত চাব, ইউৰ এলাৰ্টছত যেতিয়া চাব, আপোনাৰ কোনটো ভিডিঅ'ত কপিৰাইট আহিছে, কোনটো ভিডিঅ'ত ৰেষ্ট্ৰিকশ্যন আছে, মানে যদি আপুনি কোনোবা দিনাখন ভায়লেশ্যন ভিডিঅ', যিটো ভিডিঅ' মানে ফেচবুকে একচেপ্ট নকৰে, তেনেকুৱা মাৰা কটা চিঙা তেনেকুৱা কিছুমান ভিডিঅ' একচেপ্ট নকৰে, সেইটো ভায়লেশ্যন আহি যায়, তেনেকুৱা ভিডিঅ' যদি আপলোড কৰিছে, মানে কোনটো কি প্ৰব্লেম হৈ আছে, আপোনাৰ গোটেই সেই ভিডিঅ'ৰ লিষ্টটো ইউৰ এলাৰ্টছত আহি যাব। তাতে চাব পাৰিব আপোনাৰ ক'ত প্ৰব্লেম হৈছে। তেতিয়া আপুনি কি কৰিব, সেই ভিডিঅ'টো ডিলিট কৰি দিব লাগিব, যিটো ফেচবুকে একচেপ্ট কৰা নাই, য'ত নেকি শ্ব' নকৰে, তেনেহ'লে আপুনি ফেচবুকত সেই ভিডিঅ'টো ৰাখি লাভ কি? গতিকে ইউৰ এলাৰ্টছত যাব, তাতে যিটো ভিডিঅ' প্ৰব্লেম পাইছে, যদি প্ৰব্লেম হৈছে, আপুনি যদি ভাবে হয় মই সেইটো ভুল কৰিছোঁ বুলি, তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনাৰ ফেচবুকৰ পৰা ডিলিট কৰি দিব, তেতিয়া আপোনাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। গতিকে বন্ধুসকল, এইখিনিয়ে আজিৰ ভিডিঅ'। আপোনালোকে ষ্টাৰ্ট কৰক, ফেচবুক একাউণ্ট বনাওক, ফেচবুকত ভাল ভাল কণ্টেণ্ট দি যাওক যিমান পাৰে, কিন্তু মনিটাইজেশ্যনৰ ক্ষেত্ৰত এইখিনি ভুল নকৰিব। আপোনাৰ ভিডিঅ' জেনুইন ভিডিঅ' হ'ব লাগিব, নিজৰ কণ্টেণ্ট হ'ব লাগিব, লোকৰ কণ্টেণ্ট ইউজ নকৰিব, তেতিয়াহে আপোনাক ফেচবুকে মনিটাইজ কৰিব। কাৰণ কি হৈছে, আজিকালি যিটো কপিৰাইট আহে, কপিৰাইট অহাৰ যিসকলৰ চেনেল মনিটাইজেশ্যন থাকে, এটা অপশ্যন থাকে, যিমান যিয়ে নকৰক কিয়, তেওঁ ভিডিঅ'টো য'ৰ পৰাই ডাউনলোড নকৰক কিয়, যদি ফেচবুকত দ্বিতীয়বাৰ আপলোড কৰিছে, যেনিবা ধৰি লৈছোঁ এইটো মোৰ ভিডিঅ'টো আপুনি ইউজ কৰিছে, আপুনি দৰকাৰ হ'লে সেই ভিডিঅ'টোৰ ওপৰত ভইচ অভাৰ কৰক বা কিবাই কৰক, কিন্তু মোৰ তাত নটিফিকেশ্যন আহিবই যে এই ব্যক্তিজনে এই চেনেলটোত আপোনাৰ ভিডিঅ'টো আপলোড কৰিছে। আপুনি কি কৰিব, কপিৰাইট দিব নে কপিৰাইট ষ্ট্ৰাইক দিব নে ভিডিঅ'টো ৰিমুভ কৰিবলৈ ৰিকুৱেষ্ট পঠাব, এনেকুৱাকৈ 3-4টা অপশ্যন আহে। তেতিয়া সেইটো মোৰ ওপৰত ডিপেণ্ড কৰিব, মই কপিৰাইট নিদিওঁ বুলি যদি ভাবোঁ নিদিলেও নাই, ষ্ট্ৰাইক নিদিওঁ বুলি ভাবিলে নিদিলেও নাই, বা ৰিমুভ কৰিব ৰিকুৱেষ্ট নপঠালেও নাই, তেনেকুৱা অপশ্যন আহে। গতিকে সেইকাৰণে সেইটো ভুল নকৰিব। বহুতে ভাবে মই ভিডিঅ'টো এডিট কৰিম, ভইচ অভাৰ কৰিম, তেওঁ গম নাপাব, তেনেকুৱা কথা নহয়। ঠিক আছে, আৰু বাকী ইমান দীঘলীয়া নকৰোঁ, এইখিনি কাম কৰি যাওঁ, আগতে কামখিনি কৰি লওক, আপোনালোকে পিছত নেক্সট টাইম আকৌ ভিডিঅ' বনাই দিম। কিবা যদি জানিব লগা থাকে আপোনালোকে মোক কমেণ্ট কৰিব, আৰু ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত টেলিগ্ৰামৰ লিংক দিয়া আছে, মেছেজ কৰিব পাৰিব।